এনেকৈ প্ৰশিক্ষণ নোলোৱাকৈ অসমত পল্ট্ৰি ফাৰ্মিং আৰম্ভ কৰিব পাৰি সেই বিষয়ে আজি আপোনালোকক বিতংকৈ দিব গৈ আছোঁ। আছাম পল্ট্ৰি ফাৰ্মিং ট্ৰেইনিং ইন আছাম। আপোনালোকে যদি এইবিলাক গোটেই ডিটেইলছ যদি জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। নমস্কাৰ, এইটো ভিডিঅ'টোত মই আপোনালোকক অসমত প্ৰশিক্ষণ নোলোৱাকৈ কেনেকৈ ব্ৰইলাৰ ফাৰ্মিং আৰম্ভ কৰিব পাৰি আৰু যদি আমি প্ৰশিক্ষণ যদি লওঁ তেনেহ'লে আমাৰ কি প্ৰফিট হয়, কিহৰ বিষয়ে দিয়া যায়, সেইবিলাক গোটেই সবিশেষে মই এইটো ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কাৰণ এনেদৰে ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক মই ঘনাই লৈ আহি থাকিম। আপোনালোকে পাৰিলে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। মোৰ ফেচবুক পেজো আছে ৰাজু ঠাকুৰী, তাতো গৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। এতিয়া বন্ধুসকল, এতিয়া আমি যদি আছাম পল্ট্ৰি ফাৰ্মিং ট্ৰেইনিং ইন আছাম যদি আমি অসমত যদি প্ৰশিক্ষণ লৈ যদি পল্ট্ৰি ফাৰ্মিং কৰোঁ তেনেহ'লে আমাৰ বহুত ধৰণৰ সুবিধা আমাৰ প্লাছ পইণ্ট হৈ পৰে। কেনেধৰণৰ সুবিধা? যেনেধৰণৰ যিহেতু আমি পল্ট্ৰি ফাৰ্মিঙৰ কথা আপোনালোকক ক'ব গৈছোঁ। আমি যদি পল্ট্ৰি ফাৰ্মিঙৰ যদি গোটেই ডিটেইলছ যদি জানিবলৈ হ'লে পৰাপক্ষত আমি ট্ৰেইনিং লৈহে, আমি প্ৰশিক্ষণ লৈহে আৰম্ভ কৰাটো অতি ভাল। কিয় কৈছোঁ এইটো? আমাৰ কোনো ধৰণৰ লছ নহয়, লছৰ অৰ্থই আহি নপৰে। সেয়ে বন্ধুসকল, আপোনালোকে যদি ভাবি আছে পল্ট্ৰি ফাৰ্মিং কৰিম বুলি, আপোনালোকে পৰাপক্ষত ট্ৰেইনিং লৈহে আপোনালোকে এইটো পল্ট্ৰি ছেক্টৰত নমাটো মই বিচাৰোঁ অতি ভাল। এতিয়া আমি প্ৰশিক্ষণ এতিয়া ক'ত ল'ম? এইটোতো সকলোৰে প্ৰশ্ন, যিহেতু মোৰো প্ৰশ্ন আছিলে। আৰু যিহেতু প্ৰশিক্ষণ লৈ আৰু নোলোৱাকৈ আমি কেনেকৈ কৰিব পাৰিম? যিহেতু মই নোলোৱাকৈ কৰিছোঁ আৰু মই বহুত ধৰণৰ কিতাপ পঢ়িছোঁ পল্ট্ৰি ফাৰ্মিঙৰ বিষয়ে, সেনেধৰণেও আমি জ্ঞানটো আৰ্জন কৰিব পাৰোঁ। আজিকালি গুগলৰ দিন হয়। গুগলত ধুনীয়াকৈ মাৰিলে PDF ফাইল পঢ়িও আপুনি ধুনীয়াকৈ ইনফৰমেশ্যন ভিডিঅ'বিলাকো পোৱা যাব, উইকিপিডিয়া এইবিলাকতো পোৱা যাব। যিহেতু ইউটিউবতো প্ৰায় পোৱাই যাব, যিহেতু ময়ে প্ৰায় ভিডিঅ'ই দি থৈ দিছোঁ, পোৱালিৰ পৰা লৈ কেনে এইটো যে দি থৈ দিছোঁ। এতিয়ালৈ বৰ্তমান আমাৰ আলোচনা হৈ আছে প্ৰশিক্ষণৰ কথা। হয় বন্ধুসকল, প্ৰশিক্ষণ যদি আমি লওঁ, এতিয়া আমি অসমত বিশ্ববিদ্যালয়, যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি খানাপাৰা বহুত ডাঙৰ এটা পশু চিকিৎসালয় যিহেতু আছে, তাত গৈ আপুনি ধুনীয়াকৈ পঢ়ি কেনে তাত ডিগ্ৰী অৰ্জন কৰিও আপুনি এই ব্যৱসায়ত নামিব পাৰি। যদি আপোনাৰ সময়ৰ যদি বহুত অভাৱ, তেনেহ'লে আপুনি কি কৰিব পাৰি, ছুটিকে যেনেকৈ 6 মহীয়া, 4 মহীয়া, 5 মহীয়া নহ'লে 3 মহীয়া এইবিলাক কোৰ্চো পোৱা যায়। এইবিলাক কোৰ্চ ক'ত পোৱা যায়? এইবিলাক আপোনাৰ অসম কৃষি কেন্দ্ৰ যেনেকৈ আপোনাৰ এই ডিষ্ট্ৰিক্ট পৰ্যায়ত গোটেই ডিষ্ট্ৰিক্টতে, জিলাতে আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে। যিহেতু আমি এগ্ৰিকালচাৰ ছেক্টৰৰ গোটেই এইবিলাক আমাৰ গোটেইবিলাকৰ জিলাতে পোৱা যায়। আমি এইবিলাক খুচুৰিব লাগিব। যিহেতু আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট হয়, মৰিগাঁও ডিষ্ট্ৰিক্টত যিহেতু আছে, তেওঁলোকে 3 মহীয়া কোৰ্চ কৰাই তেওঁলোকে 3 মহীয়া কোৰ্চত এতিয়া কি শিকায় সেইটো এটা সকলোৰে প্ৰশ্ন। পোৱালি আমাৰ কোন প্ৰজাতিৰ পোৱালি আমাৰ পুহিলে বহুত ভাল মুনাফা এটা আহি পৰে। হয় বন্ধুসকল, ইয়াৰ বিষয়ে শিকাব আৰু আমাৰ কেনেধৰণৰ ঠাইত পল্ট্ৰি ফাৰ্মিং বনালে আমাৰ ভাল লাভ হ'ব আৰু কেনেকুৱা ভেটিটো আমাৰ কেনেকুৱা হ'ব লাগে, পূবা পশ্চিমীয়াকৈ হ'ব লাগেনে আৰু বায়ু চলাচল হোৱা হ'ব লাগে, এইবিলাক গোটেই সবিশেষে তেওঁলোকে তাত শিকায়। লগতে কোনটো প্ৰজাতিৰ মুৰ্গী পুহিলে আপোনাৰ সোনকালে লাভ হ'ব, তাৰ উপৰিও তেওঁলোকে কি শিকায়, বজাৰ। হয়, বজাৰ যিহেতু আমাৰ
প্ৰায় আপোনাৰ ফাৰ্মাৰসকলে ফাৰ্মিংটো কৰে, কিন্তু বজাৰৰ কাৰণে বহুত হাবাথুৰি খাবলগীয়া হয়। বজাৰৰ কাৰণেও তেওঁলোকে গোটেই ডিটেইলছ তেওঁলোকে তাতে শিকায়। সেইটো হ'লে আমাৰ কি হয়, আমাৰ ফাৰ্মিং সেক্টৰত বহুত ধৰণৰ লাভ হয়। যেনে ধৰণৰ পোল্ট্ৰি ফাৰ্মিঙৰ ট্ৰেইনিঙৰ কথা যিহেতু কৈ আছোঁ আপোনালোকক, এতিয়া পোল্ট্ৰি পোৱালি মুৰ্গী যিহেতু ব্ৰইলাৰৰ বহুত ধৰণৰ পোৱালি থাকে, কোনটো পোৱালি আমি পুহিলে বেছি আমাৰ লাভদায়ক হয়। যেনেদৰে এটা আছে লেয়াৰ, যিটো কণীৰ কাৰণে এইটো আপোনাৰ উৎপাদন কৰা যায়, আৰু এটা আছে মাংসৰ কাৰণে। এই দুটা যিহেতু প্ৰজাতি আছে, আপুনি কোনটো বাছনি কৰিব? লাভ দুটা যে আছে বন্ধুসকল। যিহেতু মোৰ মাংসৰ কাৰণে হয়, মোৰ মাংসৰ কাৰণে যিহেতু মই কৰিছোঁ, আপোনালোকে কিহৰ কাৰণে কৰিব সেইটো আপোনালোকে গোটেই নিজৰ নিজৰ বিবেক বিবেচনা অনুসৰি কৰিলে ভাল হ'ব। এতিয়া লাভ দুটাতে লাভ আছে। মাংসৰো বহুত হাই ডিমাণ্ড আছে অসমত, কণীৰো বহুত হাই ডিমাণ্ড আছে। যেটা আমাৰ অসমৰ মাংসই অসমৰ চাহিদা পূৰণ কৰিব নোৱাৰি। বাহিৰৰ পৰা যেটা মাংস আমাৰ আহিবই, যেটো ব্ৰইলাৰ মাংসৰ কথা কৈ আছো। অসমত যেটো বহুত হাই ডিমাণ্ড। এতিয়া পোৱালি আমাৰ কেনে ধৰণৰ পোৱালি ভাল, যেনে ব্ৰেণ্ড কোম্পানী বিলাক থাকে। এটা যেটো ভেংকাই হয়, আৰু এটা সুগুনা, আৰু এটা পোৱালি আপুনি ক্ৰয় কৰে, তেনেহলে আমাৰ অসমত বহুত ধৰণৰ হেক্স আছে, যেহেতু লোকেল হেক্স, যেবিলাক পোৱালি ফুটায়। তেওঁলোকেও ভাল ভাল পৰামৰ্শ দিয়ে, ফিডিং কেনেকৈ খুৱাব লাগে, কোনটো ফিড কিমান দিনৰ কাৰণে হয়, আৰু আপোনাৰ যেনেকৈ এটা এদিনৰ পৰা 10 দিনলৈ থাকে ফিনিচাৰ, ফিনিচাৰ নহয়, আপোনাৰ 0 days পৰা ধৰা যায়, সেইটো আপোনাৰ 10 দিন 11 দিনলৈকে ধৰা যায়। সেইটো আপোনাৰ প্ৰি ষ্টাৰ্টাৰ, তাৰপিছত আৰু এটা প্ৰি ষ্টাৰ্টাৰ, তাৰপিছত আৰু এটা গ্ৰোৱাৰ, লাষ্টত আপোনাৰ কি এটা আছে ফিনিচাৰ। নহলে আপোনাৰ 3টা হয়, নহলে 4টা। এই ধৰণৰ কোম্পানীটো যিহেতু সেনে ধৰণৰ আছে, তাত প্ৰশিক্ষণত গোটেই শিকায়। তাৰোপৰি আমাৰ লাভ কি হয় বন্ধুসকল, মোৰ প্ৰিয় ফাৰ্মাৰসকল, লাভ আমাৰ এইটো হয়, মুৰ্গীবিলাকৰ বেমাৰ আজাৰ আমি অহাৰ আগতে কেনেকৈ প্ৰটেক্ট হ'ব পাৰে। হয়, বেমাৰ আজাৰ যদি মুৰ্গীক নলগাকৈ যদি আমি ডাঙৰ দীঘল কৰোঁ, তেনেহলে আমাৰ বহুত প্লাছ পইণ্ট আছে, আৰু বহুত মানে ৱেটো বহুত ড্ৰেগন মুৰ্গীয়ে দিয়ে, আমাৰ বহুত লাভ হ'ব। হয় বন্ধুসকল, এনে ধৰণৰ আৰু তেওঁলোকে ভেটি কেনেকুৱা হ'ব লাগে, জলবায়ু যেনেকৈ বতাহ চলাচল হোৱা ঠাই হ'ব লাগে, আৰু লগতে আপোনাৰ পূব পশ্চিমাকৈ বনাব লাগে। এনেধৰণে গোটেই ডিটেইলছ তাত সোমাই পৰে। আপোনালোকে ভিডিঅ'টো দীঘল হ'ব, কিন্তু স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকে আৰু প্ৰশিক্ষণ নোলোৱাকৈ আমি কেনেকৈ কৰিব পাৰোঁ। প্ৰশিক্ষণত তাত আৰু আপোনাৰ সময়মতে কেনেকৈ ভেকচিন দিব লাগিব, আৰু ভেকচিন আপোনাৰ কি ভেকচিন আমি মাৰিব লাগিব, এইবিলাক গোটেই সবিশেষে তেওঁলোকে প্ৰশিক্ষণতে দি দিয়ে তেওঁলোকে। সেয়ে আমি পৰাপক্ষত প্ৰশিক্ষণ লৈ যদি আপোনালোকে পল্ট্ৰি ফাৰ্মিং আৰম্ভ কৰিব বিচাৰে, তেনেহ'লেতো খুবেই ভাল। ৱেলকাম জনাইছোঁ আপোনালোকক। কাৰণ যদি আপোনালোকে পৰাপক্ষত যদি প্ৰশিক্ষণ লৈহে যদি আপুনি কামটো আৰম্ভ কৰিব বিচাৰে, সেইটোতো আপোনাৰ বহুত ভাল লাভ আছে। এতিয়া প্ৰশিক্ষণ যিহেতু গোটেই ডিষ্ট্ৰিক্ট অনুযায়ীটো থাকেই, তাৰ উপৰিও আপোনাৰ নাৱাৰ্ড যিটো চেণ্ট্ৰেল লেভেলৰ যিটো নাৱাৰ্ড ইনষ্টিটিউট, তাৰ আণ্ডাৰতো আপোনাৰ সাব ব্ৰাঞ্চ যিহেতু থাকে, তাৰ পৰাও আমি পোল্ট্ৰি সেক্টৰৰ বিষয়ে আমি ধুনীয়াকৈ জ্ঞান অৰ্জন কৰিব পাৰোঁ। আৰু বন্ধুসকল, আপোনালোকে তাৰ উপৰিও কিছুমান NGO থাকে। NGO বিলাকে কি প্ৰমোট কৰে, তেওঁলোকে মুৰ্গী সেক্টৰৰ বিষয়ে যিহেতু পোল্ট্ৰি ফাৰ্মিং, মাছৰুম কেনেকৈ এইবিলাক কৰিব লাগিব, তেওঁলোকে সেইবিলাকত ফ্ৰীকে তেওঁলোকে কেনেকৈ স্বাৱলম্বী হ'ব পাৰি, সেইবিলাক ফ্ৰীকে তেওঁলোকে কোৰ্চ শিকাই যায়। তাৰ পৰাও আপোনালোকে ধুনীয়াকৈ শিকিব পাৰিব। তাৰ উপৰিও যিহেতু
আজিকালি যে যিহেতু ইউটিউবটো আছে, এইবিলাক ছ'চিয়েল মিডিয়াৰ পৰাও আপোনালোকে বহুত শিকিব পাৰিব। সেয়ে বন্ধুসকল, এতিয়া আমি কেনেকৈ প্ৰশিক্ষণ নোলোৱাকৈ অসমত কেনেকৈ আমি পল্ট্ৰি ফাৰ্মিং কৰিব পাৰে সেই বিষয়ে মই ক'ব গৈ আছোঁ। যিহেতু মই কোনো ধৰণৰ প্ৰশিক্ষণ যিহেতু লোৱা নাছিলোঁ, আৰু আমি কেনেকৈ কৰিব লাগিব, আমি যদি প্ৰশিক্ষণ নোলোৱাকৈ যদি আমি পল্ট্ৰি ফাৰ্ম যদি আৰম্ভ কৰিব বিচাৰোঁ, তেনেহ'লে মই আপোনালোকক ছাজেষ্ট কৰোঁ, আপোনালোকে পল্ট্ৰি ফাৰ্মিং আৰম্ভ কৰাৰ আগতে মিনিমাম 6-7 বছৰ আপোনালোকে কণ্টেক্ট ফাৰ্মিঙে কৰক। কিয় কৈছোঁ বন্ধুসকল, কণ্টেক্ট ফাৰ্মিঙত আপোনাৰ গোটেইখিনি যিহেতু তেওঁলোকে শিকাই যায়। আপোনাৰ পোৱালি মেনেজমেণ্ট কেনেকৈ কৰিব লাগিব, কোনটো দানা কেতিয়া খুৱাব লাগিব, কোনটো ভেকচিন কেতিয়া মাৰিব লাগিব, আৰু ভেকচিন নামাৰিলে আমাৰ কি হয়, এইবিলাক গোটেই তেওঁলোকৰ ছুপাৰভাইজাৰৰ পৰা তেওঁলোকৰ এৰিয়া মেনেজাৰ থাকে, তাৰ উপৰিতো তেওঁলোকৰ চেলছ এইবিলাক গোটেই তেওঁলোকৰ থাকে। কিয় কৈছোঁ আপোনালোকক কণ্টেক্ট ফাৰ্মিং কৰক বুলি, কাৰণ আপোনালোকৰ অভিজ্ঞতা যিহেতু নাথাকিলে ডাইৰেক্টটো পোৱালি লৈ আনি আপুনি ধুনীয়াকৈ ফাৰ্মিংটো কৰিবলৈ অসুবিধা হ'ব। আপুনি যদি পৰাপক্ষত কি কৰিব, পল্ট্ৰি ফাৰ্মিং যদি আপুনি কৰাৰ আগতে ধুনীয়াকৈ আপোনালোকে কিমান দীঘল বনাব, কিমান কেপাচিটিৰ বনাব, এইবিলাক গোটেই আলোচনা কোম্পানীৰ লগতে কৰিব। যিকোনো কোম্পানী, মই কোনো কোম্পানীৰ নাম ক'বলৈ যোৱা নাই। আপোনালোকে কোম্পানীৰ লগত ধুনীয়াকৈ ডিটেইলছ বুজি ল'ব। বুজাৰ পিছত 1000ৰ কাৰণে কিমান দীঘল আৰু কিমান চুটি লাগিব, সেইবিলাক গোটেই তেওঁলোকে বুজাই দিব। আপুনি তেওঁলোকৰ ছাজেশ্যন মতে তেওঁলোকৰ কাম কৰি যাওক, আপোনাৰ অভিজ্ঞতা হ'ব। যিহেতু মোৰ 18 বছৰ যিহেতু এই ছেক্টৰতে আছোঁ, এতিয়া মই ধুনীয়াকৈ নিজে যদি কৰিম বুলি ভাবিলেও কৰিব পাৰোঁ। গোটেই কিন্তু ইয়াৰ গোটেই মোৰ জ্ঞান অৱলম্বন কৰিলোঁ। তাৰ উপৰিও আৰু কিছুমান আছে, যিহেতু জ্ঞান কেতিয়াও শেষ হৈ নাযায়, আপোনাৰ জ্ঞান সদায় থাকেই। যিমান বিচাৰে আপুনি সিমানে খুচুৰিব জানিব লাগিব, তেতিয়াহে পোৱা যায়। সেয়েহে আপোনালোকে যদি ট্ৰেইনিং যদি নোলোৱাকৈ যদি পল্ট্ৰি ফাৰ্মিং অসমত কৰিম বুলি ভাবিছে, তেনেহ'লে কোম্পানী ফাৰ্মিঙৰ পৰাই প্ৰথম অভিজ্ঞতাটো লৈ লওক। আপোনাৰ যদি সময় কম থাকে, কোনো ট্ৰেইনিং যদি নোলোৱাকৈ যদি আপুনি কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে মই কোৱা পদ্ধতি অৱলম্বন কৰি আগুৱাই যাওক। এনেধৰণে যিহেতু মই আগুৱাই গৈ আছোঁ, আপোনালোকে আগুৱাই আহক। যদি আপোনালোকে প্ৰশিক্ষণ যদি লৈ কেনে যদি ধুনীয়াকৈ চাৰ্টিফিকেট যদি থাকে বন্ধুসকল, চাৰ্টিফিকেট থাকিলে কি হয়, আমাৰ প্লাছ পইণ্ট ক'ত আহি পৰে, যিহেতু আপোনাৰ লোন, অসম চৰকাৰে যিহেতু লোন দিয়ে, আত্মনিৰ্ভৰ আছাম এইবিলাক, আৰু PM-ৰ আণ্ডাৰতো যিহেতু আঁচনি পোৱা যায়, আৰু বেংকৰ পৰা লোন ল'বলৈ যদি আপোনাৰ যদি চাৰ্টিফিকেট থাকে, তেতিয়া আমাৰ বহুত সুবিধা হয়। বহুত তেওঁলোকে চাৰ্টিফিকেটটো চাই, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট চায়ো তেওঁলোকে লোন দিবলৈ তেওঁলোকে সহজ হৈ পৰে। সেয়েহে বন্ধুসকল, মই এই বিষয়ে আজি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আপোনালোকে যদি প্ৰশিক্ষণ লৈ যদি আপোনালোকে ব্ৰইলাৰ ফাৰ্মিং যদি আৰম্ভ কৰিব বিচাৰে, তেনেহ'লেতো খুবেই ভাল। যদি আপোনালোকে প্ৰশিক্ষণ নোলোৱাকৈও যদি কৰে, তেনেহ'লে মই ছাজেষ্ট কৰোঁ আপোনালোকে কোম্পানী ফাৰ্ম আৰম্ভ কৰক। কোম্পানী ফাৰ্মিঙৰ পৰা আপোনালোকে গোটেইখিনি জ্ঞান অৰ্জন কৰাৰ পিছত আপোনালোকে নিজেও প্ৰাইভেটলি কৰিব পাৰিব। সেইটো আপোনালোকে নিজৰ বিবেক বিবেচনা অনুসৰি কৰিব। কাৰণ চাওক, মোৰ ইয়াত 2500 মুৰ্গীত তেওঁলোকে কমেও 4 লাখ 5 লাখ টকা যিহেতু ইনভেষ্ট কৰে, ফাৰ্মৰটো বাদে তেওঁলোকে দানাৰ লগত আপোনাৰ মুৰ্গী প্লাছ আপোনাৰ ভেকচিন এইবিলাক গোটেই লয়। মিনিমাম তেওঁলোকে 4 লাখ 5 লাখ টকা তেওঁলোকে 40-45 দিনৰ কাৰণে ইনভেষ্ট কৰে। ভাবি চাওক কিমান টকা তেওঁলোকৰ ইনভেষ্ট হয়। যদি তেওঁলোকে যদি ফাৰ্ম বনাইতো আৰু তেওঁলোকৰ ইনভেষ্ট হয়। সেয়ে তেওঁলোকে কি কৰে, ফাৰ্ম বনাবলৈ
ফাৰ্মাৰকে বনাব দিয়ে আৰু তেওঁলোকৰ তাত খৰচা বহুত কমি যায়। সেয়ে মই প্ৰশিক্ষণ নোলোৱাকৈ আৰু প্ৰশিক্ষণ লৈ আমাৰ কি লাভ হয় সেই বিষয়ে আপোনালোকক আজি জনাবলৈ গৈ আছিলোঁ। মই এইখিনিতে ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক কেনেধৰণৰ ভিডিঅ' লাগিব আপোনালোকে কমেণ্টত জনাব। যিহেতু আজি পল্ট্ৰি ফাৰ্মিঙৰ যিটো ট্ৰেইনিঙৰ বিষয়ে আপোনালোকক প্ৰশিক্ষণ লৈ কেনেকৈ কৰিব পাৰি আৰু প্ৰশিক্ষণ নোলোৱাকৈ আমাৰ কি লাভ আৰু লছ হয় সেই বিষয়ে আপোনালোকক যিহেতু মই ডিটেইলছ দিলোঁ। আপোনালোকক কেনেধৰণৰ ভিডিঅ' লাগিব পল্ট্ৰি ছেক্টৰৰ বাহিৰেও আপোনালোকে এগ্ৰিকালচাৰৰ গোটেই যদি আপোনালোকক ভিডিঅ' কেনেধৰণৰ লাগিব আপোনালোকে কমেণ্টত মোক আৰু পুনৰ জনাব। মই আপোনালোকক কমেণ্টটো সময়মতে আপোনালোকক দিয়াৰ চেষ্টা কৰিম। বন্ধুসকল, এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।